নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ কহালি গাঁৱৰ এক সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা চন্দ্ৰ শইকীয়া বৰ্তমান অসমৰ এজন প্ৰতিষ্ঠিত সাংস্কৃতিক কৰ্মী। শৈশৱৰে পৰা ভাওনা, দিহানাম, বিহুকে আদি কৰি অসমীয়া সংস্কৃতিৰ লগত জড়িত হৈ আহিছে আৰু বৰ্তমানেও জড়িত হৈ আছে। স্থিতি কলভ তোমাৰ কি পাততে তেওঁ একাদ্ৰীক্ৰমে বায়ন, বিহুৱা, ঢুলীয়া, নামতি, পাঠেক ইয়াৰ উপৰিও অসমৰ বিভিন্ন ঠাইত বিহুৰ বিচাৰক, দিহানামৰ বিচাৰক কৰাৰ উপৰিও আৰু বিভিন্ন ঠাইত বিহুৰ প্ৰশিক্ষণো দিয়া দেখিবলৈ পোৱা যায়। সংস্কৃতিৰ সমানে সমানে তেওঁ এজন চৰকাৰী চাকৰিয়ালো। নগাঁও বন সংমণ্ডলত তেওঁ বৰ্তমান কৰ্মৰত। কৰ্মজীৱনৰ লগতে তেওঁ সংস্কৃতিৰ দিশতো সমানে আগুৱাই লৈ গৈছে। তেওঁ সাংস্কৃতিক জীৱনত বহুকেইটা বঁটা আজুৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত নগাঁৱৰ অসম বিখ্যাত বৰদৈচিলা বিহু প্ৰতিযোগিতাত একেৰাহে ৩ বছৰ শ্ৰেষ্ঠ বিহুৱা পোৱাৰ উপৰিও উজনি নামনিৰ বহু ঠাইতো দিহানাম আৰু বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহু বঁটা বুটলিবলৈ সক্ষম। যথা কথন চিতপাশে ৰূপে অহৰ্নিকে প্ৰভু সুমৰণ হৌক